হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি কৰিম নৱম শ্ৰেণী গণিত কিতাপখনৰ লেসন 1ৰ অনুশীলনী 1.2 এক্সাৰসাইজ 1.2 কৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি লেসন 1ৰ সংখ্যা প্ৰণালীৰ যিটো ইন্ট্ৰডাকচন তাৰ যিটো চমু পৰিচয়খিনিৰ লগতে এক্সাৰসাইজ 1.1 B1ৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আমি কৰি থোৱা আছে এই ভিডিঅ'টো তোমালোকে যদি পাৰা চাই ল'বা এই ভিডিঅ'টো চাই পিনি এতিয়া ভিডিঅ'টো চালে মানে তোমালোকে বেছি উপকৃত হ'বা ঠিক আছে তো আমি এই ভিডিঅ'টো আমি দুটা ভাগত ভাগ কৰিম এই অনুশীলনীটো এই ভিডিঅ'টোত আমি এই অনুশীলনীৰ প্ৰথম কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 কৰিম তাৰ নেক্সট যেটো পাৰ্ট 2 ভিডিঅ' আহিব তাত আমি কোৱেশ্চন বাকি থকা এক্সাৰসাইজটোত বাকি থকা প্ৰশ্নবোৰ পঢ়িম ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আমি আৰম্ভ কৰোঁ আমাৰ অনুশীলনী হৈছে 1.2 তো প্ৰথম প্ৰশ্নটো আমাক কি কৈছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ যথাযথতা প্ৰতিপন্ন কৰা ঠিক আছে প্ৰথম প্ৰশ্নটো কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা বুলি কৈছে এটা চাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো এটা নতুনকৈ পাইছা বাস্তৱ সংখ্যা আগত পাইছাও চাগে বাস্তৱ সংখ্যা মানে কি তো বাস্তৱ সংখ্যা মানে এইবোৰ হ'ল যিবোৰ সংখ্যা আমি পঢ়িছো কি ৰেশনাল নাম্বাৰ ৰবা অসমীয়া লিখিব লাগিব ন পৰিমেয় সংখ্যা আৰু যিবোৰ পৰিমেয় নহয় এইবোৰ আমি কম অপৰিমেয় সংখ্যা হয় নে নহয় পৰিমেয় অপৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা যিবোৰ সংখ্যা পৰিমেয় যিবোৰ সংখ্যা আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ আৰু q = 0 হয় এয়া আমি পৰিমেয় সংখ্যা বুলি কম আৰু যিবোৰ সংখ্যা p/q ৰূপত আমি প্ৰকাশ কৰিব নোৱাৰো বা q = 0 বুলি প্ৰকাশ কৰিব নোৱাৰো তেনে সংখ্যা আমি অপৰিমেয় সংখ্যা কম এতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যাক আমি একেলগে কি বুলি কম আমি দুটাক একেলগে আমি কি বুলি কম বাস্তৱ সংখ্যা বুলি কম য'ত মানে পৰিমেয় সংখ্যা থাকিব অপৰিমেয় সংখ্যা থাকিব এই আটাইবোৰ আমি একেলগে কি বুলি কম বাস্তৱ সংখ্যা বুলি কম বাস্তৱ সংখ্যাক আমি ইংৰাজীত কম ৰিয়েল নাম্বাৰ ঠিক আছে বাস্তৱ সংখ্যা কি এটা বুজি পালানে পৰিমেয় অপৰিমেয় সকলোবোৰ সংখ্যাকে আমি একেলগে কি কম বাস্তৱ সংখ্যা আৰু আমিতো জানোৱে পৰিমেয় সংখ্যা কি হয় আকৌ মই লিখিছোঁ পৰিমেয় সংখ্যা p/q য'ত q = 0 আৰু যিবোৰ সংখ্যা পৰিমেয় নহয় এইবোৰ হৈছে অপৰিমেয় এটা চাবা দেই পৰিমেয় সংখ্যা এটা উদাহৰণ যদি কওঁ কি হৈছিলে উদাহৰণবোৰ আছিল কি 1/2 হয় নে নহয় 3/4 বা 5 সিঙ্গল যেটো সিঙ্গল নাম্বাৰবোৰ এটা কি হয় আনকি 0 এটা পৰিমেয় সংখ্যা হয় -3 -2/5 এইবোৰ কি হয় পৰিমেয় সংখ্যা আৰু ক'ব 2.5 5.6 এই সংখ্যাবোৰ কি হয় আমি এইবোৰ হৈছে পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যাবোৰ মই কি কৈছিলোঁ যে অপৰিমেয় সংখ্যাবোৰ হ'ল যিবোৰ পৰিমেয় নহয় অৰ্থাৎ আমি লিখিব পাৰিম যে 2/0 তাৰ মানে কি আছে ইয়াতে q মানটো 0 আছে এটা কি এইটো পৰিমেয় সংখ্যা নহয় অপৰিমেয় আমি পাইছিলোঁ পাই এটা কি হৈছে অপৰিমেয় সংখ্যা লগতে মই কি কৈছিলোঁ যে আগৰ ভিডিঅ'ত কৈছোঁ মানে 0.101000100010 এনেকৈ গৈ আছে হয় নাই তো এই সংখ্যাটো কি হয় আমাৰ মানে দশমিক ডিজিটৰ অপোনাপনিক মানে নন ৰিপিটিং হয় মানে কি হৈছে পোনাপনিক নহয় মানে অপোনাপনিক কি হয় ইয়াতে 010 নেক্সট 0 দুটা পাইছে তাৰপৰা 0 তিনিটা হ'ল মানে এনেকৈ 0 ক্ৰমান্বয়ে বাঢ়ি গৈছে তো এনেকুৱা সংখ্যাবোৰ কি হ'ব যদি আৰু মানে শেষ আমি লিখিব নোৱাৰোঁ এতিয়া কি সংখ্যাবোৰ আমি কি ক'ম অপৰিমেয় ইয়াৰ লগতে আৰু এটা বস্তু আমি শিকি লোৱা অপৰিমেয় সংখ্যাবোৰ এইবোৰ হয় যিবোৰ মৌলিক সংখ্যাক আমি যদি এটা 3 এটা কি মৌলিক সংখ্যা 5 এটা হৈছে মৌলিক সংখ্যা 7 হৈছে মৌলিক সংখ্যা বা 9 হৈছে মৌলিক সংখ্যা যেতিয়া এই মৌলিক সংখ্যাবোৰ আমি বৰ্গমূলৰ ভিতৰত লিখিম এনেকৈ বৰ্গমূলৰ ভিতৰত লিখিম তো এই সংখ্যাবোৰ কি হৈ যাব 3 হওক 5 হওক 7 হওক 9 হওক এইবোৰ কি হ'ব অপৰিমেয় সংখ্যা এইবোৰ কি হৈ যাব অপৰিমেয় সংখ্যা হৈ যাব ঠিক আছে মানে অপৰিমেয় সংখ্যা উদাহৰণ কি বুলি ক'লে কি হ'ব 0/2 বা 3/0 লিখিলে পাইটো ক'বাই এইবোৰ ক'বাই লগতে কি হয় √3 √5 √7 বা √11 √13 এই সংখ্যাবোৰ কি হয় অপৰিমেয় সংখ্যা মনত থাকিবনে অপৰিমেয় সংখ্যাটো ঠিক আছে এতিয়া আমি প্ৰশ্নটোলৈ ঘূৰি যাওঁ প্ৰশ্নটো কি কৈছিলে যে আমাক প্ৰতিটো পৰিমেয় সংখ্যাই বোলে বাস্তৱ সংখ্যা বুলি কৈছে চোৱা প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যাবোৰ কি চোৱা মই কৈছোঁ ইয়াতে কৈছিলোঁ যে বাস্তৱ সংখ্যাত কি থাকে বাস্তৱ সংখ্যাত কি থাকে আমাৰ পৰিমেয় সংখ্যাও থাকে পৰিমেয়ও থাকে আৰু কি থাকে আমাৰ অপৰিমেয়ও থাকে এতেকে কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই বোলে বাস্তৱ সংখ্যা হ'ব জানো হ'ব প্ৰতিটো অপৰিমেয় সংখ্যা কি হ'ব বাস্তৱ সংখ্যা হ'ব যে অপৰিমেয় সংখ্যা মই যদি লওঁ 2/0 তো এইটো এটা অপৰিমেয় সংখ্যা যদি অপৰিমেয় সংখ্যা হয় তেন্তে কি এটা কি হ'ব বাস্তৱ সংখ্যা হ'ব পৰিমেয় হ'লেও বাস্তৱ অপৰিমেয় হ'লেও বাস্তৱ গতিকে বাস্তৱ সংখ্যাৰ ভিতৰত কি পৰিব
পৰিমেয় পৰিব অপৰিমেয় পৰিব এটাকে আমি ক'ব পাৰিম যে প্ৰতিটো অপৰিমেয় সংখ্যা কি হয় বাস্তৱ সংখ্যা হয় এটাকে আমি উত্তৰ এটা কি লিখিম উত্তৰটো লিখিব লাগিব নহয় উত্তৰটো কি হ'ব সত্য মানে সত্য হ'ব এইটো সত্য হ'ব মানে এইটো ট্ৰু হ'ব আমি আনসাৰ লিখি দিম উত্তৰ লিখি দিবা উত্তৰ লিখি দিবা উত্তৰ লিখি দিবা সত্য ঠিক আছে ইয়াৰ যদি এটা কাৰণটো যদি লিখিব হয় আমি লিখিব পাৰোঁ যে পৰিমেয় আৰু অপৰিমেয় দুটা মিলি কি হয় বাস্তৱ সংখ্যা হয় বাস্তৱ সংখ্যা হয় ঠিক আছে নেক্সট প্ৰশ্নলৈ গৈছোঁ কি হ'ব সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে বোলে √m আৰ্হি য'ত m এটা স্বাভাৱিক সংখ্যা এটা চাবা দেই মানে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু যেতিয়া মই যদি সংখ্যা ৰেখাৰ 4টো যদি ধৰোঁ 4টো √4ৰ এটা মানটো কি হ'ব 4টো সংখ্যা চাবা আকবাৰ কৈছোঁ 4টো যে সংখ্যা ৰেখাত 4টো আছে যেনিবা ইয়াক যদি মই যদি √4 কৰোঁ তেতিয়া ইয়াৰ মানটো কি হ'ব 2 হ'ব ঠিক আছে √4ৰ মান 2 মানে বৰ্গমূল 4ৰ মান 2 ঠিক আছে এইটো 2টো থাকিব এইটো আৰ্হি ঠিকে আছে যদি মই যদি √5 যদি কৰোঁ ইয়াৰ মানটো কি হ'ব ইয়াৰ মানটো যথেষ্ট দীঘল হ'ব তাৰমানে ইয়াক কি হ'ব এইটো মানে কি হ'ব আমাৰ সংখ্যা ৰেখাত ইয়াক আমি দেখাব নোৱাৰিম দিগদাৰ হয় সংখ্যা ৰেখাত আমি এইটো মানে শ্ব' কৰিব নোৱাৰোঁ সংখ্যা ৰেখাত ইয়াক দেখাবৰ কাৰণে আমি বহুত কিবা কিবি কৰিব লাগিব গতিকে আমি কৰিব যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ নহয় ঠিক আছে ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ এইটো হ'ব অসত্য উত্তৰটো লিখিবা এইটো অসত্য কাৰণটো লিখিব লাগিব যে √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যাত ৰবা এইটো অকণমান ইয়াত লিখিব লাগিব প্ৰতিটো লিখিব লাগিব যে প্ৰতিটো √m আৰ্হিৰ য'ত m স্বাভাৱিক সংখ্যা ৰেখাত প্ৰদৰ্শন কৰাটো সম্ভৱ নহয় ঠিক আছে এনেকৈ লিখি ল'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ গৈছোঁ প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা বুলি কৈছে চোৱা প্ৰতিটো বোলে বাস্তৱ এটা চোৱা ইয়াৰ উল্টা কেছ হৈছে মানে প্ৰতিটো বাস্তৱ সংখ্যাই বোলে অপৰিমেয় এইটো চোৱা বাস্তৱ সংখ্যা বোলে কি হ'লে কি হয় বাস্তৱ সংখ্যাত কি থাকে পৰিমেয় সংখ্যা আৰু অপৰিমেয় মিলি কি কয় অপৰিমেয় মিলি গোটেই সংখ্যাবোৰ একেলগে আমি কি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ হয় নহয় বাস্তৱ সংখ্যা এতিয়া চোৱা কৈছে যে প্ৰতিটো এইটো ৱাব বলিছিলে দেই এইটো প্ৰতিটো বাস্তৱ সংখ্যাই বোলে কি কৈছে অপৰিমেয় হ'ব জানো এতিয়া চোৱা প্ৰতিটো বাস্তৱ সংখ্যা এটাতো চোৱা মই 2/3 কি এটা বাস্তৱ সংখ্যা হয় এটা কি এইটো 2/3টো অপৰিমেয় হয় জানো 2/3টো পৰিমেয় সংখ্যা হয় এটাকে আমাৰ যুক্তিটো কি হ'ব যুক্তিত কৈছে যে আমাক যে প্ৰতিটো বাস্তৱ সংখ্যা বোলে অপৰিমেয় এইটোতো কেতিয়াও নহয় কাৰণ 2/3 এটা কি হয় বাস্তৱ সংখ্যা এটাকে কিন্তু সি বাস্তৱ সংখ্যা হয় যদি সি অপৰিমেয় নহয় সিটো পৰিমেয় এটাকে আমাৰ কিবাটো কি হ'ব অসত্য হ'ব ঠিক আছে আমি এটা লিখিব লাগিব এইটো এইখিনি মুছি দিছোঁ ৰবা ঠিক আছে উত্তৰ লিখিব লাগিব আমি উত্তৰ লিখিম প্ৰতিটো বাস্তৱ সংখ্যা এটা পৰিমেয় সংখ্যা অসত্য হ'ব অসত্য উদাহৰণ দি লিখিবা উদাহৰণ স্বৰূপে লিখিবা উদাহৰণ স্বৰূপে এনেকৈ যিকোনো উদাহৰণ দিলে 2/3 এটা কি বাস্তৱ সংখ্যা দেই বাস্তৱ সংখ্যা কিন্তু 2/3 কি হয় 2/3 অপৰিমেয়
অপৰিমেয় সংখ্যা নহয় ঠিক আছে এনেকৈ লিখিলে হ'ব নেক্সট আমি কুৱেশ্যন নম্বৰ 2 লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 2 কি লিখা আছে পঢ়ি চাওঁ সকলো এইটো এ হৈ গ'ল ন এইটো ৰবা ঠিক কৰি লওঁ প্ৰশ্নটোৱে কৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা তাৰমানে কৈছে যে যিকোনো বৰ্গমূল মই যদি কওঁ অথনি কৈছিলোঁ নহয় চাবা দেই এটা 5টো এটা কি হয় এইটো নম্বৰ 5টো এটা কি হয় ধনাত্মক অখণ্ড সংখ্যা যদি মই যদি বৰ্গমূল কৰোঁ বৰ্গমূল যদি হৈ যায় ই কি হ'ব অপৰিমেয় হ'ব মই কৈছোঁ নহয় মানে মৌলিক সংখ্যা যদি বৰ্গমূল হৈ যায় এই সংখ্যাটো কি মৌলিক সংখ্যাৰ বৰ্গমূলবোৰ অপৰিমেয় হয় ঠিক আছে কিন্তু কৈছে যে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাই যেনে ধৰি লৈছোঁ 2 কৈলোঁ 2ৰো যেনিবা অপৰিমেয় হ'ল কিন্তু মই যদি ৰুট 9 যদি কৰোঁ ৰুট 9ৰ মান উত্তৰ কি পাম ৰুট 9ৰ উত্তৰটো আমি 3 পাম তো 3টো কি হয় 3টোতো অপৰিমেয় নহয় 3টো কি হয় 3টো হয় পৰিমেয় এতেকে আমি কি ক'ব পাৰোঁ যে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কিয় কিছুমানৰ যদি ধনাত্মক সংখ্যাক যদি আমি যদি বৰ্গমূল কৰি দিওঁ তাৰ এইটো কি হ'ব অপৰিমেয় হ'ব এইটো ঠিকে আছে কিন্তু এনেকুৱা নহয় যে প্ৰতিটোতে হ'ব ঠিক তেনেকৈ উদাহৰণস্বৰূপে ৰুট অভাৰ মানে বৰ্গমূল 16ৰ মান কি হ'ব বৰ্গমূল 16ৰ মান 4 হয় তো 4টো কি হয় 4টোতো পৰিমেয় নহয় অপৰিমেয় নহয় 4টো হয় পৰিমেয় গতিকে আমি লিখিম যে প্ৰতিটো এটা আমি উত্তৰ লিখিম যে এনেকৈ দিলে ন ঠিক আছে সলিউশ্যন বা সমাধান উত্তৰ লিখিলেও উত্তৰ বুলি লিখিলেও হ'ব ঠিক আছে উত্তৰটো লিখিবা এনেকৈ লিখিবা যে সকলো ধনাত্মক ৰ'বা দেই আখৰটো বেয়া আছে অকণমান মই টাইপ কৰি লিখিছোঁ ৰ'বা দেই তোমালোকে অকণমান চাই যোৱাচোন মই টাইপ কৰি লিখিম তোমালোকে চাবা ঠিক আছে এপাল লিখিছোঁ গোটেইটোকে মুচি দিম ৰ'বা ঠিক আছে উত্তৰ ঠিক আছে তুমি কি লিখিব লাগিব এতিয়া আমি লিখিম যে প্ৰতিটো তোমালোকে চাই যাবা প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল কি হয় অপৰিমেয় নহয় কৈছে নহয় কৈছে যেনিবা এটা ৰুট যেনিবা কি কৈছিলোঁ এটা চোৱা ৰুট টুটো এইটো অপৰিমেয় হয় এইটো হয় অপৰিমেয় এইটো ঠিকে আছে কিন্তু প্ৰতিটো বুলি কৈছে ৰুট 4টো কি অপৰিমেয় ৰুট 4ৰ মান কি 2 হয় 2টো কি অপৰিমেয়টো নহয় 2টো পৰিমেয় গতিকে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল কৰিলে অপৰিমেয় নহয় ঠিক আছে বাকীখিনি আকৌ লিখোঁ নহয় উদাহৰণ কি দিম এইটো উদাহৰণস্বৰূপে কি লিখিম বৰ্গমূল কি লিখিম বৰ্গমূল যেনিবা মই কি দিছোঁ বৰ্গমূল 9 বৰ্গমূল 9ৰ মান কি হয় বৰ্গমূল 9ৰ মান 3 হয় 3 ঠিক আছে 3 হয় ঠিক আছে য'ত আৰু কি য'ত তিনি এটা কি হয় তিনি এটা পৰিমেয় সংখ্যা ঠিক আছে এইখিনি মুছি দিছোঁ এনেকৈ লিখিবা তোমালোকে উত্তৰটো চাই উত্তৰ বুলি কৈ এনেকৈ লিখি দিবা এয়া মই আকৌ কৈছোঁ যদি ৰুট 9ৰ উত্তৰটো যিটো পাম উত্তৰটো আমি 3 পালোঁ 3টো আমি কি পালোঁ যে 3টো এটা পৰিমেয় সংখ্যা এতেকে প্ৰতিটো যেনে ৰুট 5ৰ মানটো যিটো পাম এইটো হৈছে অপৰিমেয় এইটো পাম অপৰিমেয় সেইটোত একো বাধা নাই বাৰু অপৰিমেয় কিন্তু এনেকুৱা প্ৰতিটো নহয় যে যদি চবতে যে আমি অপৰিমেয় পাম এতিয়া ৰুট 9ৰ মানে আমি 3 পালোঁ 3টো কি হয় পৰিমেয় সংখ্যা এতেকে আমি লিখিব পাৰিম যে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ
বৰ্গমূল অপৰিমেয় নহয় উদাহৰণস্বৰূপে বৰ্গমূল 9 ৰ মান 3 হয় য'ত 3 এটা পৰিমেয় সংখ্যা ঠিক আছে এনেকৈ লিখিলে হ'ল তো আমি কোৱেশ্চন নম্বৰ 2 লৈকে এই ভিডিঅ'টো কৰিলোঁ নেক্সট আমি পাৰ্ট 2 ভিডিঅ' কৰিম য'ত আমি এই অনুশীলনীত থকা বাকীবোৰ এক্সাৰচাইজ আমি কৰিম ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ